এইকেইটা কাৰণত এখন ঘৰত মা লক্ষ্মী নাহে। আপুনি জানেনে এখন ঘৰত মা লক্ষ্মী কিয় নাহে? আপুনি যদি জানিব বিচাৰিছে এখন ঘৰতনো মা লক্ষ্মী কিয় নাহে, ভিডিঅ'টো আপোনাৰ বাবে। আপুনি ভিডিঅ'টো শেষলৈকে চাব আৰু গম পাব যে ঘৰ এখনত মা লক্ষ্মী নহাৰ মূল কাৰণ কি হ'ব পাৰে। সকলো মানুহে ধনী হ'ব বিচাৰে, সকলো মানুহে নিজৰ ঘৰত টকা পইচা ধন সকলো অহাটো বিচাৰে। তেনে ক্ষেত্ৰত কিছুমান মানুহৰ ঘৰত মা লক্ষ্মী নাহে। কিন্তু কিহৰ কাৰণে নাহে? কাৰণ আমি কিছুমান এনেকুৱা কাম কৰি থৈ দিওঁ যিবোৰ কামৰ কাৰণে আপোনালোকৰ ঘৰলৈ মা লক্ষ্মী কেতিয়াও নাহে। এতিয়া কি কাম কৰি থৈ দিলে মা লক্ষ্মী আপোনাৰ ঘৰলৈ নাহে, সেই কথাটো যদি জানিব বিচাৰিছে ভিডিঅ'টো চাব লাগিব শেষলৈকে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানো বলক এখন ঘৰত মা লক্ষ্মী নহাৰ মূল কাৰণ কি হ'ব পাৰে। প্ৰথম, এখন ঘৰত মা লক্ষ্মী কেতিয়া নাহে? যিখন ঘৰৰ মানুহে নিজৰ খোৱা খাদ্যখন খোৱা কাঁহীখনৰ ওপৰত হাত ধুৱে। আপুনি যেতিয়া খোৱা কাঁহীত হাত ধুব আপোনাৰ ঘৰত কেতিয়াও মা লক্ষ্মী নাহে। গতিকে আপুনি তেনেকুৱা ভুল কেতিয়াও নকৰিব। আপুনি যিখন কাঁহীত খাদ্য খায় সেই কাঁহীত হাত নধুব। মা অন্নপূৰ্ণা ক্ৰোধিত হয়। মা অন্নপূৰ্ণা ক্ৰোধিত হ'লে আপোনাৰ ঘৰলৈ মা লক্ষ্মী নাহে। দ্বিতীয়তে, সেইখন ঘৰত মা লক্ষ্মী নাহে যিখন ঘৰৰ গেটত বা দৰ্জাত এনিটাইম এটা তলা ওলমাই থোৱা থাকে। আপুনি চাব বহু মানুহ এনেকুৱা আছে যিয়ে তলাটো ৰাতি মাৰে, ৰাতিপুৱা খুলি উঠি তলাটো আকৌ তাতেই গিলখনতে হওক দৰ্জাখনতে হওক লক কৰি থৈ দিয়ে। যেতিয়া দৰকাৰ হয় তেতিয়া আকৌ সেই লকটো খুলি লগ তলাটো মাৰি দিয়ে। তেনেকুৱা যদি ভুল কৰে আপোনাৰ ঘৰত কিন্তু কেতিয়াও মা লক্ষ্মী নাহে। আপুনি ৰাতি তলা মাৰিছে, ৰাতিপুৱা খুলি ঘৰৰ ভিতৰলৈ লৈ যাব, দৰ্জাতে লগাই নথব। তৃতীয়তে হৈছে যি মানুহে ভঙা ফণী ব্যৱহাৰ কৰে। বহু মানুহ আছে আপোনালোকে চাব ফণীখন ভাঙি গৈছে, তেওঁলোকে সেই 10 টকীয়া 20 টকীয়া ফণীখন কিন্তু চেঞ্জ নকৰি উঠি সেই ফণীখনে ইউজ কৰি থাকোঁতে তেওঁলোকৰ ঘৰলৈ কিন্তু দৰিদ্ৰতা আহে। আপোনাৰ সেই 10 টকীয়া 20 টকীয়া ফণীখনে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আনিব পাৰে। গতিকে আপুনি যদি নিবিচাৰে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অহাটো, যেতিয়া ফণীখন ভাঙি গৈছে আপুনি লগ চেঞ্জ কৰি দিব, সেই ফণীখন আৰু ব্যৱহাৰ নকৰিব। তাৰপিছত হৈছে যি মানুহে ভঙা আইনা ব্যৱহাৰ কৰে। আপোনালোকে হয়তো আপোনালোকৰ আইতা ককাহঁতক কোৱা শুনে যে ভঙা আইনা ব্যৱহাৰ নকৰিবি, ভঙা আইনা নাচাবি, ভঙা আইনা চালে বিয়া নহয়, তেনেকৈ তেওঁলোকে কৈছিল হয়নে? কিন্তু বহু মানুহে আজিকালি কথাবোৰ গুৰুত্ব নিদিয়ে বা নুশুনে। আপুনি তেনেকুৱা ভুল নকৰিব, কেতিয়াও ভঙা আইনা নাচাব। আৰু একেবাৰে শেষত হৈছে যিখন ঘৰত অনবৰতে হাই কাজিয়া হুলস্থুল পৰিৱেশ এটা হৈ থাকে সেইখন ঘৰত কেতিয়াও মা লক্ষ্মী নাহে। কাৰণ মা লক্ষ্মী তেনেকুৱা ঘৰতে থাকি ভাল পায় যিখন ঘৰত এটা শান্তিৰ পৰিৱেশ থাকে, খুব ধুনীয়া পৰিৱেশ থাকে, সেই ঘৰতহে মা লক্ষ্মী থাকি ভাল পায়। কিন্তু তাকে নকৰি যিখন ঘৰত অনবৰতে হাই কাজিয়া হুলস্থুল গণ্ডগোল হৈ থাকে সেই ঘৰত কেতিয়াও মা লক্ষ্মী নাথাকে। গতিকে আপুনি কেতিয়াও একেটা ভুল নকৰিব, নহ'লে আপোনাৰ ঘৰতো কিন্তু কেতিয়াও মা লক্ষ্মী নাথাকিব।